নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আমাৰ আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ আজি তোমালোকৰ লগত এই ক্লাছটোত আলোচনা কৰা হ'ব টাইগাৰ ইন দ্য জুৰ MCQ কেইটা তোমালোকে নিশ্চয় জানা ক্লাছ 10ৰ HSLC এক্সামত তোমালোকৰ টাইগাৰ ইন দ্য জুৰ পৰা দুটা MCQ আহিব গতিকে আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে চাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে টাইগাৰ ইন দ্য জুৰ MCQ খিনি বুজি পোৱা নাই ক'ৰ পৰা আহিব কেনেকৈ আহিব কেনেকুৱা ধৰণৰ তোমালোকৰ ফৰ্মেটত আহিব সম্পূৰ্ণ শেষলৈকে চাবা ক্লাছটো তোমালোকক আমি সম্পূৰ্ণৰূপে টাইগাৰ ইন দ্য জুৰ যিখিনি MCQ যিখিনি মাল্টিপল চইচ কোৱেশ্যনছ সেইখিনি তোমালোকক দেখুৱাই দিম ওকে ফাৰ্ষ্ট কোৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য টাইগাৰ কিপড ইন দ্য পয়েম টাইগাৰ ইন দ্য জু নামৰ যিটো পয়েম যিটো কবিতাটোত একচুৱেলি বাঘটো আমি ক'ত আছিল বুলি পাইছিলোঁ বাৰু বাঘটো আছিল ইন এ জু অৰ্থাৎ বাঘটো আছিল এখন চিৰিয়াখানাত হয়নে এক নম্বৰ প্ৰশ্নটো হৈছে এইটো ভাইটি ভণ্টিসকল টাইগাৰ ইন দ্য জু নামৰ লেচনটোৰ MCQ বিলাকৰ লগতে ক্লাছ 10 ইংৰাজী পাঠ্যপুথিৰ গোটেই MCQ বিলাক যদি তোমালোকে ডাউনলোড কৰোঁ বুলি ভাবা ডেছক্ৰিপশ্যনত চেক কৰিবা তাতে এটা লিংক দিয়া গৈছে তাত ক্লিক কৰি ডাইৰেক্টলি ডাউনলোড কৰোঁ বুলি ক'লেও পাৰিবা তোমালোকৰ ক্লাছ 10 ইংৰাজী ছাবজেক্টটোৰ A to Z তোমালোকৰ MCQ তাতে পাবা নতুবা ডাউনলোড কৰিবলৈ যদি তোমালোকে নোৱাৰা তেনেহ'লে ইয়াত যিটো হোৱাটছএপ নাম্বাৰ দিয়া গৈছে এই হোৱাটছএপ নাম্বাৰটোত তোমালোকে আমালৈ মেছেজ কৰি দিয়া আমি তোমালোকক হোৱাটছএপতে ইবুকখন দি দিম যিখন চাই তোমালোকে নিজৰ প্ৰস্তুতি আৰু অলপ উন্নত কৰিব পাৰিবা কিয়নো তোমালোকৰ এবাৰ MCQ বিলাকো চাব লাগিব তোমালোকৰ যিটো ব্লুপ্ৰিন্ট এবাৰ ফলৰ পৰা দিয়া গৈছে তাৰ মতে যদি আমি চাবলৈ যাওঁ তেনেহ'লে তোমালোকৰ প্ৰায় বহুখিনি নম্বৰ MCQ পৰাই আহিব গতিকে তোমালোকৰ MCQ যিসকলে ক্লিয়াৰ এতিয়ালৈকে কৰা নাই কাইণ্ডলি MCQ বিলাক ক্লিয়াৰ কৰা কিয়নো MCQ বিলাক যদি তোমালোকে কৰাত ভুল কৰি থৈ আহা তেনেহ'লে এটা MCQ ত 1 নম্বৰ তোমালোকৰ ডাইৰেক্টলি মাইনাছ হৈ যাব সো সেইকাৰণে কোনোবা ষ্টুডেণ্টে যদি আমাৰ ফলৰ পৰা যিখিনি আমি MCQ লিখিছোঁ সেই MCQ খিনি যদি তোমালোকে ল'ব বিচৰা নতুবা ডাউনলোড কৰিব বিচৰা ডেছক্ৰিপশ্যন চেক কৰিবা তাতে ডাউনলোডৰ লিংক দিয়া গৈছে নতুবা ইয়াত যিটো হোৱাটছএপ নাম্বাৰ আছে যদি ডাউনলোড কৰিব নোৱাৰা হোৱাটছএপত মেছেজ কৰি দিবা আমি তোমালোকক হোৱাটছএপতে এটাৰ এক্সেছটো দি দিম 2 নম্বৰটো মন কৰা 2 নম্বৰটো হৈছে হাউ ডজ দ্য টাইগাৰ মুভ ইন দ্য কেজ বাঘটোক বান্ধি ৰখোৱা নতুবা বাঘটোক আবদ্ধ কৰি ৰখা যিটো কেজ আছিলে যিটো পিঞ্জৰা আছিলে সেই পিঞ্জৰাটোত বাঘটোৱে কেনেকৈ ইঠাইৰ পৰা আন ঠাইলৈ মুভ কৰে মানে তাত সি কেনেকৈ ইঠাইৰ পৰা আন ঠাইলৈ সি অহা যোৱা নতুবা সি কেনেকৈ চলাচল কৰে সেইটোকে সুধিছে এতিয়া এই আনচাৰটোত তোমালোকে কি লিখিছা মন কৰা উইথ ভেলভেট পেজ in quite race one second with quite race এতিয়া ইয়াত যে তোমালোকে পাইছা with velvet pets in quite race ইয়াৰ মানে কি বুজাইছে গম পাইছা নে বাৰু টাইগাৰ অৰ্থাৎ বাঘ হৈছে এটা বহুত পাৱাৰফুল এনিমেল হয় না নহয় আৰু বাঘে মুক্তভাৱে ক'ত বিচৰণ কৰে অৰণ্যত বিচৰণ কৰে অৰণ্যত সিহঁতে মুক্তভাৱে বিচৰণ কৰে এতিয়া বাঘটোক যেতিয়া কেজৰ ভিতৰত আবদ্ধ কৰি দিয়া হ'ল তেতিয়া সি কি কৰিছে সি তাৰ এংগাৰটো ছাপ্ৰেছ কৰি পিনে তাৰমানে তাৰ যিটো তাৰ খংটো দমাই খংটো ছাপ্ৰেছ কৰি চাইলেণ্টলি ইঠাইৰ পৰা আন ঠাইলৈ সি সেই যিটো তাৰ পিঞ্জৰাটোত ইঠাইৰ পৰা আন ঠাইলৈ সি মুভ কৰিছে নতুবা চলাচল কৰিছে মই তোমালোকক যেতিয়া টাইগাৰ ইন দ্য জু নামৰ পইণ্টটো যেতিয়া মই তোমালোকক ৰিডিং দিছিলোঁ মই তোমালোকক তেতিয়া এই কনচেপ্টবিলাক বুজাই আহিছোঁ এতিয়া উইথ ভেলভেট পেজ ইন কোৱাইট ৰেজ এতিয়া ইয়াৰ মিনিংবিলাক কি এইবিলাক কেনেকুৱা চিনেৰিয়ক দেখাবৰ কাৰণে এনেকুৱা ধৰণে বাক্যবিলাক দিয়া হয় গোটেইখিনি কথা মই তোমালোকক বুজাই আহিছোঁ গতিকে যিসকল ছাত্ৰ বন্ধুৱে ক্লাছকেইটা কৰা নাই কাইণ্ডলি তোমালোকে আগৰ ক্লাছকেইটা কৰি আহিবা তেতিয়াহে এই ক্লাছটো তোমালোকে কথাবিলাক বেছি ভাল ধৰণে বুজিবা নহ'লে তোমালোকে কিন্তু কথাবিলাক বুজি নাপাবা অ'কে 3 নম্বৰ কুৱেশ্যনটো মন কৰা হুৱেৰ শুড দ্য টাইগাৰ বি ইনষ্টেড অফ দ্য কেজ এতিয়া সেই পিঞ্জৰাটোৰ বিপৰীতে এটা টাইগাৰ ক'ত থকা উচিত বাৰু ক'ত থাকিব লাগে ইন এ জংগলত থাকিব লাগে একচুৱেলি টাইগাৰ ইন দ্য জু নামৰ পয়েমটোৰ মূল মেছেজটোৱে হৈছে যে কি এটা বাঘ এটাক যদি আমি জংঘলৰ পৰা ধৰি আনি যদি মানে এটা যদি লোহাৰৰ পিঞ্জৰাত ভৰাই থৈ দিওঁ তেনেহ'লে সি সুখত থাকিব জানো অবভিয়াছলি নাথাকে বাঘ এটা কি বিচাৰে বাঘ এটা সি নেচাৰেল হেবিটেটত থাকিব বিচাৰে মানে বাঘ এটাই এটা অৰণ্যত থাকিব বিচাৰে সি চিকাৰ কৰিব বিচাৰে হয়নে তাৰ বিপৰীতে তাক যদি আমি আনি পিনে এটা কেজত ভৰাই দিওঁ এটা পিঞ্জৰাত যদি তাক আবদ্ধ কৰি সি জানো হেপি থাকিব অবভিয়াছলি নাথাকে চ' সেইটো কথাকে এই প্ৰশ্নটোত পৰীক্ষাত এনেকুৱা ধৰণে দিব পাৰে যে হুৱেৰ শুড দ্য টাইগাৰ বি ইনষ্টেড অফ দ্য কেজ মানে পিঞ্জৰাত আবদ্ধ হৈ থকাৰ পৰিৱৰ্তে বাঘটো ক'ত থকা উচিত নতুবা ক'ত থাকিব লাগে বাৰু ইন এ জংগল মানে অৰণ্যত কথাবিলাক বুজি পাইছা ইজি কনচেপ্ট হয় অকণমান ফ'কাছ কৰি দিবা ক্লাছটোত কথাবিলাকত মোৰ মুখৰ পৰা যিখিনি কথা ওলাই আছে সেই কথাখিনিত অকণমান ফ'কাছ দিবা তোমালোকে ইজিলি পাৰিবা অলৰাইট নেক্সট কুৱেশ্যনটো মন কৰা হোৱাট ডজ দ্য টাইগাৰ ডু এট নাইট ইন দ্য জু
সেই যিখন অৰণ্যত যে তাক যে বান্ধি ৰখাইছিলে এটা কেজত এটা পিঞ্জৰাত তেতিয়া সেই ৰাতি কি কৰে দিনত বাৰু তোমাৰ যিসকল ভিজিটৰ্ছ আহে যিসকলে তোমাৰ সেই বাঘটো চাবলৈ আহে বা নট অনলি বাঘ চিৰিয়াখানাত আমি গ'লে বিভিন্ন ধৰণৰ জীৱ জন্তু আমি দেখিবলৈ পাওঁ হয়নে এতিয়া বাঘটোৱে দিনত বাৰু ভিজিটৰবিলাকক ইগনৰে কৰিছিলে ৰাতি কি কৰিছিলে আমি কবিতাটোতে পাই আহিছোঁ হয়নে গতিকে প্ৰশ্নটো আমাক পৰীক্ষাত দিব পাৰে যে কি বাঘটোৱে ৰাতি সেই জুখনত সেই চিৰিয়াখানাখনত কি কৰিছিলে বাৰু বাঘটোৱে ৰাতি ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চি নম্বৰটো ষ্ট্ৰেছ এট দ্য ষ্টাৰ্ছ মানে সি ৰাতি হ'লে কি কৰিছিলে ৰাতি হ'লে সি আকাশৰ যিবিলাক তৰা আকাশত তিৰবিৰাই থকা তৰাবিলাকলৈ সি চাই আছিলে বুজি পাইছা নেক্সট কুৱেশ্যনটো মন কৰা নেক্সটটোত সুধিছে আমাক হোৱাট ডজ দ্য টাইগাৰ ডু নিয়েৰ দ্য ৱাটাৰ হোল ইন দ্য জংঘল অৰণ্যত সি যেতিয়া আছিলে অৰণ্যত থাকোঁতে ৱাটাৰ হ'লটোৰ কিনাৰত মানে সেইটো ৱাটাৰ হ'ল মানে হৈছে পানী থকা মানে খাল নতুবা পানী থকা নতুবা কুঁৱা সেনেকুৱা ধৰণে তোমালোকে অনুমান কৰিব পাৰা সেই ৱাটাৰ হ'লটোৰ কিনাৰত সেই পানী থকা গাঁতটো নতুবা সেই হ'লটোৰ কিনাৰত ৰৈ পিনে জংঘলত বাঘটোৱে কি কৰিছিলে বাৰু হান্স প্লাম ডিয়েৰ অৰ্থাৎ বাঘে অৰণ্যত কি কৰে বাঘে অৰণ্যত চিকাৰ কৰে হয় নে নহয় চ' ইয়াত আমি শুদ্ধ অপশ্যনত হান্স প্লাম ডিয়েৰ বুলি এইটো কাৰণে লিখিছোঁ ইয়াৰ মিনিংটো হৈছে বাঘটোৱে যেতিয়া অৰণ্যত আছিলে অৰণ্যত সি পানী থকা যিবিলাক কুঁৱা সেই কুঁৱাবিলাকৰ কিনাৰত নতুবা পানী থকা সেই গাঁতবিলাকৰ কিনাৰত ৱেইট কৰি সেই গাঁতবিলাকৰ কিনাৰত কিয় সি ৱেইট কৰি আছিলে কিয় ৰখি আছিলে কি কৰিছিলে তাত সি তাত এই যিবিলাক হৰিণা এই যিবিলাক সুস্থ সবল যিবিলাক প্লাম ডিয়েৰ মানে যিবিলাক সুস্থ সবল তোমাৰ হৰিণাবিলাকৰ চিকাৰ কৰিছিলে বুজি পাইছা অ'কে নেক্সটটো মন কৰা হোৱাট ডু দ্য টাইগাৰ্ছ ফাংছ এণ্ড ক্লজ চিম্বলাইজ অৰ্থাৎ বাঘৰ যিবিলাক তোমাৰ চোকা হিয়াৰ যিবিলাক দাঁত লগতে দাঁতৰ গুৰি লগতে তাৰ যি নখ অ'কে বাঘৰ যিবিলাক নখ সেইবিলাকে কি চিম্বলাইজ কৰে মানে সেইটোকে সুধিছে সেইবিলাক বস্তুৱে কি চিম্বলাইজ কৰে হিজ পাৱাৰ এণ্ড ষ্ট্ৰেংথ মানে বাঘৰ যিবিলাক নখ বাঘৰ যিবিলাক দাঁত সেইবিলাকে বাঘৰ যিটো পাৱাৰ বাঘৰ যি শক্তিটোকেতো দেখায় ন হয়নে নহয় চ' তোমালোকক মানে পৰীক্ষাত এনেকুৱা ধৰণে অকণমান ক্ৰিটিকেল লগাইও দিব পাৰে মানে পৰীক্ষাত প্ৰশ্নবিলাক সেইটো কাৰণে তোমালোকে পৰাপক্ষত যিমান পাৰা সিমান ইংৰাজী শব্দবিলাকৰ অৰ্থৰ ভাণ্ডাৰটো তোমালোকে ষ্টক কৰা অৰ্থাৎ এতিয়া পাৱাৰ নতুবা ষ্ট্ৰেংথ মানে কি এইকেইটা ৱৰ্ডৰ মিনিং যদি তোমালোকে নাজানা তেনেহ'লে তোমালোকেতো বুজি নাপাবা এইটো প্ৰশ্নৰ উত্তৰত কি বুলি লিখিবা হয়নে চ' পৰাপক্ষত তোমালোকে যিমান পাৰা সিমান ইংৰাজী শব্দবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিলে নিশ্চয় পাৰিবা আৰু যিমানে ভালদৰে মনত ৰখাবা সিমানেই ভালদৰে তোমালোকৰ পৰীক্ষাত আনচাৰটো তোমালোকৰ গঠন কৰোঁতে আনচাৰটো যিটো বডিটো বনাওঁতে ভাল হ'ব লং কুৱেশ্যনবিলাকৰ কথা কৈছোঁ নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰা আগতে ভাইটি ভণ্টিসকল তোমালোকে যদি অনলাইন টিউশ্যন বিচাৰি আছা তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা যদি তোমালোকৰ ইংৰাজী অসমীয়া সমাজ বিজ্ঞান এই ছাবজেক্টবিলাকৰ যদি কোনোবা এটা ছাবজেক্ট তুমি দুৰ্বল হৈ আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা অনলাইন টিউশ্যন ল'ব পাৰিবা তোমালোকৰ কাৰণে আমি ক্লাছবিলাক গুগল মিট আৰু আমি আমাৰ এপ্লিকেশ্যনৰ থ্ৰুৱেদি কণ্ডাক্ট কৰাওঁ য'ত তোমালোকক আমি 24/7 লাইভ ছাপৰ্ট প্ৰদান কৰোঁ গতিকে তুমিও যদি আমাৰ থ্ৰুৱেদি পঢ়িম ভাবিছা তেনেহ'লে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত আমালৈ ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি তোমালোকে দি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব হোৱাই ইজ দ্য টাইগাৰ এংগ্ৰি ইন দ্য জু সেই যিখন জু আছিলে সেই যিখন তোমাৰ চিৰিয়াখানা সেই চিৰিয়াখানাখনত বাঘটোৱে কিয় খঙেৰে আছিলে কিয় সি তাত খঙেৰে আছিলে বাৰু কিয় খঙেৰে আছিলে বিকজ হি ইজ ট্ৰেপড এণ্ড কেনট মুভ ফ্ৰীলি বিকজ চিৰিয়াখানাখনক তাত ট্ৰেপ কৰি ৰখা হৈছিলে তাক মানে বন্দী বনাই ৰখোৱা হৈছিলে আৰু তাত সি মুক্ত মনেৰে বিচৰণ কৰিব পৰা নাছিলে হয়নে এতিয়া এটা বাঘে কি বিচাৰে এটা বাঘে অৰণ্যত থাকিব বিচাৰে হৰিণা চিকাৰ কৰিব বিচাৰে হয়নে নহয় হৰিণা চিকাৰ কৰি খাব বিচাৰে এটা বাঘে সেইটো বিচাৰে বাঘৰ নেচাৰেল হেবিটেটটোৱে হৈছে সেইটো তাৰ পৰিৱৰ্তে যদি আমি বাঘ এটা ধৰি আনি আমাৰ মানে চিৰিয়াখানাবিলাকত যদি আমি এটা পিঞ্জৰাৰ ভিতৰত যদি আমি ভৰাই লক কৰি থৈ দিওঁ মানুহে চাবৰ কাৰণে তেতিয়া সেই বাঘটো জানো সুখত থাকিব অবভিয়াছলি নাথাকে গতিকে পৰীক্ষাত এনেকুৱা ধৰণেও তোমালোকক প্ৰশ্নবিলাক বনাই দিব পাৰে মানে দেই চান্স আছে মানে HSLCৰ মানে 10ৰ যি ফাইনেল এক্সামত অহা সেইটো কাৰণে আমি তোমালোকক দেখাই দিছোঁ বস্তুবিলাক যে কোনবিলাক তোমালোকৰ পইণ্টৰ পৰা টাইগাৰ ইন দ্য জুৰ কোনবিলাক পইণ্টৰ পৰা তোমালোকৰ প্ৰশ্নবিলাক আহিব পাৰে আৰু এটা কথা মই তোমালোকক ক্লাছটোৰ মাজতে কৈছোঁ আমি গেৰেণ্টি দিয়া নাই এইকেইটা আহিব বুলি কিন্তু তোমালোকক যিখিনি কথা কোৱা গৈছে যিখিনি তোমালোকক বুজাই থকা হৈছে সেই বুজাই থকা কথাখিনি ওচৰ পাজৰ পৰাই কিন্তু পৰীক্ষাত আহিব সেইটো কিন্তু চিয়'ৰ কিয়নো মই তোমালোকক চিলেবাছৰ কথা কৈ আছোঁ চিলেবাছৰ বাহিৰে মই তোমালোকৰ 1%ও মই আউটত যোৱা নাই চিলেবাছৰ পৰা গম পাইছা সেইটোৱে কথা হাউ ডাজ দ্য টাইগাৰ ফিল ইন দ্য কেজ সেই যিটো পিঞ্জৰাৰ ভিতৰত তোমাৰ বাঘটোৱে কেনেকুৱা ফিল কৰিছিলে কেনেকুৱা সি অনুভৱ কৰিছিলে হি ফিলছ লাইক ছেড এণ্ড হেল্পলেছ সেই পিঞ্জৰাৰ ভিতৰত বাঘটোৱে খুব দুখী আৰু খুব
অসহায় অ'কে অসহায় আৰু খুব বেছি দুখী অনুভৱ কৰিছিলে ছেড মানে দুখী আৰু হেল্পলেছ মানে অসহায় বুজিলা চ' এইটো প্ৰশ্ন আহিব পাৰে মনত ৰখাই থৈ দিবা এইবিলাক ষ্টাৰ মাৰ্ক দি ল'বা দেই ক্লাছটো কৰাৰ সময়তে পৰাপক্ষত বহিখনত নোট কৰি যাবা বহিখনত নোট কৰি গ'লেহে তোমালোকৰ কথাবিলাক ভাল ধৰণে মনত থাকিব অ'কে হাউ ডজ দ্য টাইগাৰ ফিল ইন দ্য কেজ সেই যিটো কেজ আছিলে কেজ মানে আছে পিঞ্জৰাৰ ভিতৰত বাঘটোৱে কেনেকুৱা অনুভৱ কৰিছিলে সি কেনেকুৱা ফিল কৰিছিলে বাৰু হি ফিলছ লাইক ছেড এণ্ড হেল্পলেছ সি বহুত দুখী আৰু বহুত হেল্পলেছ মানে অসহায় আৰু বহুত দুখী অনুভৱ কৰিছিলে আণ্ডাৰষ্টেণ্ড একেবাৰে চিম্পল কনচেপ্ট হয় এইবিলাক পাৰিবা পৰীক্ষাত হোৱাট ডজ দ্য পইণ্ট কম্পেয়াৰ দ্য টাইগাৰ্ছ মুভমেণ্ট টু এতিয়া হোৱাট ডজ দ্য পইণ্ট কম্পেয়াৰ দ্য টাইগাৰ্ছ মুভমেণ্ট টু টাইগাৰ নতুবা সেই বাঘটোৰ যি মুভমেণ্ট মানে সেই কেছটোত বন্ধ হৈ থকা সেই পিঞ্জৰাটোত বন্ধ হৈ থকা যিটো বাঘটোৰ যি গতিবিধি তাৰ যি মুভমেণ্ট সেই মুভমেণ্টটোক কবিয়ে কিহৰ লগত তুলনা কৰিছে এ শ্বেডো ইন দ্য জংঘল অৰ্থাৎ জংঘলৰ এটা নতুবা অৰণ্যৰ এটা ছাঁৰ লগত কবিয়ে বাঘটোৰ যি মুভমেণ্ট সেই মুভমেণ্টটোক তুলনা কৰিছে মানে কম্পেয়াৰ কৰিছে হোৱাট ডজ দ্য পইণ্ট ৱান্ট ফৰ দ্য টাইগাৰ বাঘটোৰ বাবে কবিয়ে কি বিচাৰে বাৰু বাঘটোৰ বাবে কবিয়ে ইয়াৰ উত্তৰত আমি লিখিম টু বি ফ্ৰীড ইন টু দ্য জংগল মানে বাঘটোৰ বাবে কবিয়ে বিচাৰে যে কি বাঘটোক জংঘলত মুকলি কৰি দিব লাগে কিয়নো বাঘটোৰ নেচাৰেল হেবিটেট এখন চিৰিয়াখানা নহয় এখন জু নহয় বাঘটোৰ নেচাৰেল হেবিটেট কি বাৰু নেচাৰ হয় নাই জংঘল তো সেইটো কথাকে ইয়াত বুজাই আছে আৰু এই প্ৰশ্নবিলাক তোমালোকৰ কিতাপৰ ভিতৰৰ পৰা মানে পইমটো পঢ়ি মেলি তাৰ ভিতৰৰ পৰা বনোৱা গৈছে মানে গম পাইছানে তোমালোকে একদম কবিতাটো লাইন বাই লাইন থকাৰ পৰা তোমালোকে MCQ উলিয়াম বুলি ভাবি নাথাকিবা সেই তেনেকুৱা ধৰণৰ MCQ তোমালোকৰ পৰীক্ষাত নাহে মানে কবিতাটো পঢ়ি তোমালোকে কি বুজিলা সেই তাৰ ভিতৰৰ পৰাহে তোমালোকক MCQ কাটি দিব পৰীক্ষাত চ' সেইটো কাৰণে তোমালোকে যিমান পাৰা সিমান কনচেপ্টটো ক্লিয়াৰ কৰিবা যিসকলে টাইগাৰ ইন দ্য জুৰ এক্সপ্লেনেশ্যনটো কৰা নাই এতিয়ালৈকে চোৱা নাই চাই আহিবা তেতিয়া তোমালোকৰ আৰু বেছি ভাল ধৰণে কথাবিলাক মনত থাকিব হোৱাট কাইণ্ড অফ কেছ ইন দ্য টাইগাৰ কেপ্ট ইন এতিয়া সেই টাইগাৰটোক সেই বাঘটোক কেনেকুৱা সজাত বন্দী কৰি ৰখোৱা গৈছিলে কেনেকুৱা সজাত তাক ৰখোৱা গৈছিলে এ কংক্ৰিট চেল এটা কংক্ৰিটৰ সজাত বাঘটোক ৰখোৱা গৈছিলে কিয়নো কংক্ৰিটৰ সজাত যদি ৰখোৱা নহয় তেতিয়াহ'লে বাঁহৰ নতুবা কাঠৰ যদি এটা সজাত বাঘ এটাক ভৰাই দিওঁ তেতিয়া বাঘটো দেখোন সেইটো ভাঙিয়ে পেলাব হয়নে চ' সেইটো কাৰণে কংক্ৰিট চেল নতুবা খুব এটা কঠোৰ এটা পিঞ্জৰাত তাক আবদ্ধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা গৈছিলে অ'কে হোৱাট ডজ দ্য টাইগাৰ ইগন'ৰ ইন দ্য জু চিৰিয়াখানাখনত বাঘটোৱে কাক ইগন'ৰ কৰে বাৰু চিৰিয়াখানাত বাঘটোক চাবলৈ যিবিলাক ভিজিটৰ্ছ আহে সেই ভিজিটৰ্ছসকলক বাঘটোৱে ইগন'ৰ কৰে কেলৈ ইগন'ৰ কৰে বিকজ সেই জুখনত যিটো সি কেজত আবদ্ধ হৈ আছে সেই কেজটোত সি খুবেই দুখ মনেৰে আছে হয় নে নহয় বিকজ সি তাৰ নেচাৰেল হেবিটেটৰ পৰা বহুত দূৰত আছে হয়নে সেইটো কাৰণে সি বহুত ছেড হৈ আছে ছেড মানে কি বহুত বেছি দুখিত হৈ আছে বহুত বেছি হেল্পলেছ হৈ আছে আৰু সেইটো কাৰণে যিসকল ভিজিটৰ্ছ আহিছে তাক চাবৰ কাৰণে চিৰিয়াখানাত যিসকল মানুহে মানে তাক চাবৰ কাৰণে আহিছে আৰু সেই মানুহসকলক বাঘটোৱে ইগন'ৰ কৰিছে হয়নে নেক্সট মন কৰা হোৱাট ইজ দ্য মুড অফ দ্য টাইগাৰ ইন দ্য জু চিৰিয়াখানাখনত বাঘটোৰ যিটো মুডটো তাৰ কেনেকুৱা আছিলে বাৰু চিৰিয়াখানাখনত বাঘটো খুব বেছি খঙাল আৰু খুব বেছি তোমাৰ হতাশ হৈ আছিলে দেখি আমি লেচনটো পঢ়োঁতে পাই আহিছোঁ নহয় চ' সেইটো কাৰণে ইয়াৰ আনচাৰত আমি লিখিম এংগ্ৰি এণ্ড ফ্ৰাষ্ট্ৰেটেড সি বহুত বেছি খঙত আছিলে আৰু বহুত বেছি সি হতাশ হৈ আছিলে খুব বেছি ফ্ৰাষ্ট্ৰেট হৈ আছিলে মানে নিৰাশ হৈ আছিলে মানে বুজিলা ফ্ৰাষ্ট্ৰেট মানে হৈছে নিৰাশ হোৱা বুজি পালা অল ৰাইট নেক্সটটো মন কৰা হোৱাট ইজ দ্য মেইন মেছেজ অফ দ্য পইম টাইগাৰ ইন দ্য জু নামৰ লেচনটোৰ পৰা আমি কি শিকিলোঁ সেই মূল বাৰ্তাটো কি মানে আমি কি শিকিলোঁ টাইগাৰ ইন দ্য জু নামৰ পাঠটোৰ পৰা কবিতাটোৰ পৰা কি মেছেজ আমাক দিব বিচাৰিছে পইমটোত ইয়াৰ উত্তৰত আমি লিখিম ৱাইল্ড এলিমেণ্টছ বিলং ইন দেয়াৰ নেচাৰেল হেবিটেট নট ইন কেজেছ এতিয়া যিবিলাক ৱাইল্ড এনিমেল যিবিলাক তোমাৰ বনৰীয়া জীৱ জন্তুবিলাকে সিহঁতি নিজৰ প্ৰাকৃতিক পৰিৱেশত সিহঁতি থাকিব বিচাৰে হয় নে নহয় সিহঁতক আমি কোনো এটা তোমাৰ কংক্ৰিট চেলত বন্ধ কৰি ৰখালে নহ'ব হয়নে মানে মূল মেছেজ টাইগাৰ ইন দ্য জু নামৰ পইণ্টটোৰ মূল মেছেজটো সেইটোৱে মানে বাকী ইয়াত আৰু কেইটামান MCQ দেখুওৱা গৈছে এইকেইটা অলৰেডি আলোচনা কৰি অহা হৈছে বাট ষ্টিল তোমালোকে যদি চাব বিচাৰা চাব পাৰিবা এতিয়া ফৰ এক্সাম্পল এইটোকে মন কৰাচোন ইয়াত যিটো কোৱাইট ৰেজ এতিয়া আমি পইণ্টটোত যে পাই আছোঁ কোৱাইট ৰেজ এতিয়া কোৱাইট ৰেজে কি বুজাইছে মানে আমাক পইণ্টটোত এংগ্ৰি এণ্ড হেল্পলেছ এতিয়া
টাইগাৰ ইন দ্য জু নামৰ পয়েমটোত কোৱাইট ৰেজ ছাজেষ্ট ডেট দ্য টাইগাৰ ইজ এংগ্ৰি এণ্ড হেল্পলেছ। এতিয়া আমি লেচনটো পঢ়িব লাগিব, তেতিয়াহে আমি কোৱাইট ৰেজৰ মিনিংটো বুজি পাম। এতিয়া কোৱাইট ৰেজ বুলি ক'লে এইটো তোমালোকে ডিক্সনেৰীখন উলিয়াই তোমালোকে ডিক্সনেৰীখনত যদি তোমালোকে মিনিংটো চোৱা, তাৰ মিনিঙৰ লগত মই যিখিনি কথা কৈ আছোঁ তাৰ মিনিংটো তোমালোকে মিল দেখিবলৈ নোপোৱা মানে, বুজিলা? চ' সেইটো কাৰণে তোমালোকে যিসকলে তোমাৰ টাইগাৰ ইন দ্য জু নামৰ পয়েমটোৰ এক্সপ্লেনেশ্যনৰ ক্লাছটো কৰি অহা নাই, কাইণ্ডলি যাবা সেই ক্লাছটো কৰি আহিবা, তেতিয়া এইবিলাক প্ৰশ্ন আৰামছে বুজি পাবা। কোৱাইট ৰেজ বুলি কোৱাৰ লগে লগে সি কি ছাজেষ্ট কৰিছে যে কোৱাইট ৰেজ বুলি কোৱাৰ লগে লগে সেই টাইগাৰটো যে সেই কেছটোৰ ভিতৰত সেই পিঞ্জৰাটোৰ ভিতৰত যে আবদ্ধ হৈ আছিলে, সি কেনেকুৱা অনুভৱ কৰিছিলে বাৰু? সি বহুত বেছি খঙেৰে আছিলে আৰু সি হেল্পলেছ, খুব বেছি অসহায় হৈ আছিলে আৰু সি খুব বেছি খঙেৰে আছিলে, বুজিলা? তো কথাটো ঠিক তেনেকুৱা ধৰণৰ হয় মানে। হুৱেৰ ষ্টুড দ্য টাইগাৰ আইডিয়েলি বি? বাঘটো একচুৱেলি ক'ত থাকিব লাগে বাৰু? এটা বাঘ জেনেৰেলি আমি ক'ত দেখি পাওঁ বাৰু? ইন হিজ নেচাৰেল হেবিটেট, নতুবা আমি জংঘলত দেখি পাওঁ, হয়নে নহয়? চ' পৰীক্ষাত তোমালোকক এনেকুৱা ধৰণে দিব নেচাৰেল হেবিটেট বুলি, বিকজ তোমালোকৰ কিতাপখনতে নেচাৰেল হেবিটেট বুলি আছে। সেইটো কাৰণে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নত তোমালোকে নেচাৰেল হেবিটেট বুলিয়ে লিখিবা। যদি তোমালোকে কিবা লং কুৱেশ্যনো টাইগাৰ ইন দ্য জুৰ পৰা কৰিব বিচৰা, তেতিয়াও তোমালোকে নেচাৰেল হেবিটেটটো ইউজ কৰিবা। অ'কে, তোমালোকে ডাইৰেক্ট জংঘল নতুবা ফৰেষ্ট বুলি তোমালোকে ইউজ নকৰিবা। নেচাৰেল হেবিটেট বুলি যদি ইউজ কৰা, দেখিবলৈ শুনিবলৈ অকণমান ভাল হ'ব মানে। দ্য ভিজিটৰ্ছ টু দ্য জু আৰ ইগন'ৰ্ড বাই দ্য টাইগাৰ, মানে সেই জুখনলৈ, সেই চিৰিয়াখানালৈ যিসকল ভিজিটৰ্ছ আহিছিলে, যিসকল তোমাৰ দৰ্শক আহিছিলে, দৰ্শকসকলক সেই বাঘটোৱে কি কৰিছিলে? বাঘটোৱে ইগন'ৰ কৰিছিলে, হয় নে নহয়? তো এনেকুৱা ধৰণে দিব পাৰে, এনেকৈ ডট দি ইয়াত ফুল ষ্টপ এটা থাকিব পাৰে, দ্য ভিজিটৰ্ছ টু দ্য জু আৰ, তাৰপৰা এনেকুৱা ধৰণে অপশ্যন দি দিব। তেতিয়া তোমালোকে নিজে বনাই লিখিব লাগিব, নতুবা অপশ্যনত যদি ছেম টু ছেম এনেকুৱা ধৰণেই থাকে, তেনেহ'লে তোমালোকে লিখিব লাগিব ইগন'ৰ্ড বাই দ্য টাইগাৰ। অ'কে, আই থিংক তোমালোকে ক্লাছটো ভাল পালা। টাইগাৰ ইন দ্য জু খুব এটা শ্বৰ্ট পয়েম হয়। এই পয়েমটোত তোমালোকৰ তোমালোকক যিমানখিনি কথা ইয়াত বুজোৱা গ'ল, সিমানখিনি ওচৰ পাজৰৰ পৰাই তোমালোকৰ পৰীক্ষাত MCQ আহিব। যিটো তোমালোকক আণ্ডাৰষ্টেণ্ডিং দিয়া গ'ল তাৰ ওচৰ পাজৰৰ পৰাই আহিব। আই থিংক ক্লাছটো ভাল পালা। বাকী তোমালোকে লেচনটো ভালধৰণে পঢ়ি আহিবা, তাৰ এক্সপ্লেনেশ্যনটো ল'বা, তেতিয়া তোমালোকৰ MCQ বিলাক কৰাত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। বাট তোমালোকে যদি MCQ বিলাক অকল মুখস্থ কৰি পৰীক্ষা দিম বুলি ভাবা, তেনেহ'লে তোমালোকৰ নিজৰ তোমালোকৰ প্ৰব্লেম হ'ব, পৰীক্ষাত পাহৰি থাকিবা। কথাটো গম পাইছানে? চ' সেইটো কাৰণে অলৱেজ তোমালোকে কনচেপ্টটো ক্লিয়াৰ কৰি যাবা। কনচেপ্টটো ক্লিয়াৰ কৰি গ'লে আৰামছে পৰীক্ষাত লিখি থৈ আহিব পাৰিবা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ। যদি কিবা বুজি নোপোৱাকৈ থাকিলা, পুনৰবাৰ কৈছোঁ, এইটো আমাৰ হোৱাটছএপ নাম্বাৰ, যোগাযোগ কৰিব পাৰা আমাক। আমি তোমালোকক যিমানখিনি তোমালোকক দৰকাৰ আমি সিমানখিনি সহায় কৰিম। অ'কে, হোৱাটছএপত তোমালোকে যি বুজি পোৱা নাই ফটো এটা মাৰি পিনে হোৱাটছএপৰ গ্ৰুপত আমাক চেণ্ড কৰিলে হৈ যাব। অ'কে, থেংক ইউ ছ' মাছ। অভিভাৱকসকল, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি? আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি? পঢ়িব নোৱাৰে নেকি? যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল, আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি, আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে, তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিব, আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম। আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম। পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব, ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব, আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ। গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে, তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক। আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব। আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ ক্লাছ কৰিব লাগিব, সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব। আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব।